সকলোকে মই এটা ভিডিঅ'লৈকে স্বাগতম জনাইছোঁ আজি অলপ মানে ওলাই যাওঁ বুলি ভাবিছোঁ গুৱাহাটী মানে অলপ মানে চন্দ্ৰপুৰলৈকে তাতে ভাত চাত খোৱা হ'বগৈ ৰাতিপুৱা 9টামান বজাতে যাম বুলি ভাবিছিলোঁ কিন্তু এতিয়া প্ৰায় 2টা মানে বাজি গ'ল চন্দ্ৰপুৰলৈকে 1 ঘণ্টামান লাগিব আৰু এফালে গোটেইখিনি ভাত চব্জি গোটেইখিনি ৰেডি আমাৰ এফালে মেডামে ৰেডি এফালে আমাৰ বায়তি ৰেডি এফালেও ৰেডি যাবহে লাগে আৰু এতিয়া 2টামান বজাত গৈছোঁ তাত হয়তো 3টামান বজাত পামগৈ ৰাতিপুৱাৰ পৰা একো খোৱা নাই ভাত চাত একো খোৱাই নাই তাতে খামগৈ ৰেডি বলা এইটো মই ল'ম নেকি মই ইয়াত গোটেইখিনি সোমাই আছে ভাত চব্জি মাংস মাছ গোটেইখিনি ইয়াত বৈদ্য ভোগ লাগিছে কিন্তু চল ফেনখন বন্ধ কৰ যাব লাগে আৰু ভাই দেখচোন সমানকে দিছোঁ আৰু আমি এতিয়া আহি পাই গ'লো চন্দ্ৰপুৰৰ মাজত একদম পানী খাই দিয়ে নেকি বোলে জেগাডোখৰ ইমান মই চিনি নাপাওঁ একদম নদীখনৰ ওচৰতেই এইফালে ব্ৰহ্মপুত্ৰ নদী আৰু আমি একদম ধুনীয়াকৈ পাতি চাতি পাই লৈছোঁ ভাতটো খাই লওঁ তাৰপিছতে মানে য'ত ফুৰিবলগীয়া থাকিলে তাত যাম আৰু মানে বৈদ্য ভোক লাগিছে আধা ঘণ্টামান লাগিলে এইফালে গোটেইখিনি ৰাউণ্ডটো হৈছে পাহাৰ এইফালে হৈছে ব্ৰহ্মপুত্ৰ নদী আৰু আমাৰ হৈছে লোকেশ্যনটো সেইটো একদম ধুনীয়া গছৰ তলত ধুনীয়াকৈ পাতি চাতি পাৰি লৈছোঁ এইফালে এতিয়া খাব লাগে আৰু বৈদ্য ভোক লাগিছে কিয় তোমাৰ মাথা ঘূৰালে ৰাতিপুৱাৰ পৰা একো খোৱা নাই যে বমি লাগিছে নি একো নাই এতিয়া ভাত খাই দিম ভাল হৈ যাব খোৱা দেই বৈদ্য ভোক লাগিছে খাই লওঁ আৰু এইফালে গাহৰি একদম ডাঙৰকৈ পিচ কৰিছোঁ এফালে পেটু আৰু এফালে আছে মাছ মাংস একদম গাহৰি মানে ডবল বনাইছিলোঁ ডাঙৰকৈ পূৰা বৈদ্য দবালোঁ খালোঁ বলোঁ এতিয়া একদম মজা মানে আল্টিমেট বুলি ক'ব পাৰি ধুনীয়া ভিউ এডোখৰ জেগালৈকে গৈ আছোঁ আৰু আপোনালোককো দেখাম দেখি মানে ভাল লাগিব মানে আপোনালোকক তাৰপৰা গুচি আহিলোঁ এতিয়া আমি গৈ আছোঁ ঠাকুৰকুছি নেকি আৰু ফাইনেলি মেন মানে য'ত আহিম বুলি কৈছিলোঁ মানে চন্দ্ৰপুৰৰ সেই জেগাটোলৈকে আহি পাই গ'লো গোটেই আল্টিমেট বুলি ক'ব পাৰি গোটেই ধুনীয়া ভিউ গোটেই চাৰিওফালে চক একদম মজা আৰু এইফালে বায়তি পুৰা মানে ফটো মৰাত ব্যস্ত আহি গ'ল আমাৰ মেডামো ফটো মাৰি আছে এইফালে চাওক জেগা চাওক অ' মাই গড গোটেই চাৰিওফালে ৰিজৰ্ট এইফালে আছে পুখুৰী ধুনীয়াকৈ এইফালে গান শ্বুটিং কৰি আছে বৰশী মাৰি আছে পুখুৰী চখ আৰু চকলেট দিয়ক